ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণে আপোনালোকক ইয়াত মাতিছিলোঁ আৰু লগতে ময়ো সুবিধা বুজি জিএমচিলৈ আহিছিলোঁ বিভিন্ন কথা বতৰা পাতিবৰ কাৰণে। আপোনালোকে জানে যে আমি নৰ্মেলি যেতিয়া কিডনিৰ প্ৰয়োজন হয় মানুহক তেতিয়া এজন আমাক ডোনাৰ লাগে আৰু ডোনাৰজনে আমাক কিডনি ডনেট কৰাৰ পিছত আমি কিডনি ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ। কিন্তু ইয়াত আৰু এটা উপায় আছে যে যদি এজন মানুহে নিশ্চিতভাৱে মৃত্যু গম পায় যে মোৰ মৃত্যু নিশ্চিতভাৱে হ'ব আৰু মৃত্যুৰ আগতে মই কিডনি লিভাৰ আন এজনক জীৱন দিবৰ বাবে মই দি থৈ যাম। আৰু বিভিন্ন এক্সিডেণ্ট কেছত বিশেষকৈ ব্ৰেইন ডেথ যাৰ ইতিমধ্যে ব্ৰেইন ডেড হৈ গৈছে, শৰীৰটো জীয়াই আছে আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া ব্ৰেইন ডেড পেচেণ্টজনৰ হৈ তেওঁৰ নিকটতম আত্মীয়ও এই অংগ পতংগবিলাক দান কৰিব পাৰে যাতে আন এজনক জীৱন দিব পৰা যায়। অসমত বিশেষকৈ ৰেটিনা আদিৰ ক্ষেত্ৰত আমাৰ ইয়াক যিটো ডোনাৰৰ জৰিয়তে বা যাক আমি কেডিয়েভাৰ বুলি কওঁ, এই ধৰণৰ ট্ৰান্সপ্লান্ট আমাৰ ৰেনেলত হৈ আছিলে। বাহিৰা ৰাজ্যত বিশেষকৈ দাক্ষিণাত্যত লিভাৰ কিডনি দুয়োটাই মানুহে দান কৰে আৰু হস্পিটালত লিভাৰ আৰু কিডনি প্ৰয়োজন যাৰ জীয়াই থকাৰ বাবে প্ৰয়োজন এখন ৱেইটিং লিষ্টৰ ভিত্তিত তেওঁলোকক দি থৈ যায়। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ চিটুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব।